নমস্কাৰ। আজি আমাৰ সৈতে উপস্থিত আছে বিধায়ক অখিল গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আমি তেওঁৰ সৈতে পোনে পোনে কথা পাতিম। সামগ্ৰিক যি পৰিৱেশ, এই পৰিৱেশ সন্দৰ্ভত আমি কথা পাতিম। দাদা, প্ৰথমতে স্বাগতম জনাইছোঁ। কি ক'ব এই সামগ্ৰিক যিটো পৰিৱেশ চলি আছে অসমৰ বা ভাৰতৰ প্ৰেক্ষাপটত, কি ক'ব বিচাৰে? সামগ্ৰিক পৰিৱেশক লৈ ক'বলগীয়া প্ৰথম কথাটো হ'ল যে আমাৰ দেশখনে এটা ইতিহাসৰ আটাইতকৈ ডাঙৰ সংকটৰ মাজেদি আগবাঢ়ি গৈ আছে। ইজনৰ পাছত সিজন আমাৰ বিৰোধী নেতৃবৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে। অৰবিন্দ কেজৰিৱালক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা ঘটনাটোৱে সমগ্ৰ ভাৰতজুৰি এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে। আপোনালোকে আমি সকলোৱে দেখি আছোঁ। বিৰোধী ৰাজনৈতিক দল, সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ দলৰ লগত কেনেকুৱা ধৰণৰ অন্যায় কৰা হৈছে আপোনালোকে সেইটোও দেখিছে। তেওঁলোকৰ বেংক একাউণ্ট ফ্ৰিজ কৰি দিয়া হৈছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যাতে কোনো ধৰণৰ সামাজিক ৰাজনৈতিক কামত কংগ্ৰেছ দলে আগবাঢ়িব নোৱাৰে, তাৰ কাৰণে যিখিনি খা খৰচ সেইবিলাক যাতে কৰিব নোৱাৰে, তাৰ কাৰণে বেংক একাউণ্ট ফ্ৰিজ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মুঠতে চাৰিওফালৰ পৰা এটা বস্তু অনুমান কৰা হৈছে যে আমাৰ দেশখনক স্বৈৰতন্ত্ৰই সম্পূৰ্ণৰূপে ঢাকি পেলাইছে। আমাৰ দেশখন সম্পূৰ্ণৰূপে ফেচিবাদে এতিয়া গ্ৰাস কৰি পেলাইছে। আমাৰ দেশত গণতন্ত্ৰ বুলি একো নাই। 2024 চনৰ লোকসভা নিৰ্বাচনৰ জৰিয়তে হয়তো স্বয়ংসম্পূৰ্ণ যি ফেচিবাদ জাৰ্মানীত আমি যি দেখিবলৈ পাইছিলোঁ, সেই স্বয়ংসম্পূৰ্ণ ফেচিবাদ দেখিবলৈ আমি গৈ আছোঁ। গতিকে ভাৰতৰ ইতিহাসৰ আটাইতকৈ জটিল, আটাইতকৈ ক্ৰিটিকেল, আটাইতকৈ গম্ভীৰ, আটাইতকৈ বিপজ্জনক এটা অৱস্থাৰ, সামাজিক ৰাজনৈতিক অৱস্থাৰ মাজেদি আমি পাৰ কৰি আছোঁ। গতিকে মই ভাবোঁ যে এই সময়খিনি প্ৰত্যেকজন বিবেকবান মানুহৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ চিন্তনীয় সময়। অসমৰ প্ৰেক্ষাপটত যি ৰাজনীতি, কেইদিনমানৰ পাছতে নিৰ্বাচন, এই সন্দৰ্ভত কেনেকুৱা প্ৰস্তুতি, ইণ্ডিয়াৰে হওক বা বাকী আপোনালোকৰ সামগ্ৰিকভাৱে বিৰোধীৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? বিৰোধীৰ প্ৰস্তুতি চলি আছে, কিন্তু দেখা গৈছে যে অসমৰ সংবাদ মাধ্যম প্ৰায় সম্পূৰ্ণভাৱে বিজেপি চৰকাৰখনৰ চৰকাৰী পক্ষৰ কব্জাত গুচি গৈছে। ব্যাপক ৰূপত বিজেপিৰ প্ৰত্যেকটো কথা প্ৰচাৰ কৰা হৈছে। বিজেপিয়ে অসমৰ সংবাদ মাধ্যমৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাবিলাক প্ৰায় কিনি পেলাইছে। আপোনালোকে দেখিছে তেওঁলোকৰ কেৱল বিজ্ঞাপনেৰে গোটেই ভৰ্তি হৈ গৈছে। তাৰ বিপৰীতে বিৰোধী পক্ষৰ বাতৰিবিলাক একদম সামান্য ৰূপে গৈছে আৰু বিৰোধী পক্ষৰ সৰু সুৰা সংঘাতবিলাককে এটা ডাঙৰ ডাঙৰ সংঘাত ৰূপে দেখুৱাই এটা সাংঘাতিক ধৰণৰ এটা জটিল পৰিৱেশৰ সৃষ্টি কৰিব খোজা হৈছে। গতিকে এই সময়খিনিত আমি দেখিছোঁ যে অসমত সংবাদ মাধ্যমৰ জৰিয়তে বিজেপিয়ে তেওঁলোকৰ লাভ উঠাবৰ কাৰণে যথেষ্ট প্ৰচেষ্টা কৰা দেখা গৈছে, এক নম্বৰ। দ্বিতীয়তে, প্ৰচাৰ কৰাৰ ক্ষেত্ৰতো বিৰোধী পক্ষবিলাকৰ হাতত যিহেতু আপোনালোকে দেখিছে যে দেশৰ এই অৰ্থনৈতিক অৱস্থাৰ প্ৰেক্ষাপটত, দেশৰ অৰ্থনৈতিক সংকটৰ প্ৰেক্ষাপটত বিৰোধী পক্ষৰ হাতত অৰ্থনৈতিকভাৱে সাংঘাতিক ধৰণৰ বেয়া অৱস্থা এটা চলি আছে। তাৰ বিপৰীতে কিন্তু বিজেপিয়ে দুহাতৰে খৰচ কৰি আছে। ক'লা ধন তেওঁলোকে দুহাতৰে খৰচ কৰি থকা আমি দেখিবলৈ পাইছোঁ। গতিকে ডেফিনেটলি বিজেপিৰ প্ৰচাৰটো বেছি, বিজেপিৰ প্ৰচাৰ বেছি হৈছে, বিজেপিয়ে বেছি মানুহৰ ওচৰলৈ যাব পাৰিছে, বিজেপিৰ ঢাক ঢোলটো বেছি বৃদ্ধি কৰা হৈছে। তাৰ বিপৰীতে আমাৰ বিৰোধী পক্ষই চেষ্টা কৰিছে যদিও চাৰিওফালৰ পৰা এটা আমি দেখিবলৈ পাইছোঁ যে এটা পৰিৱেশৰ পিনৰ পৰা প্ৰতিকূল পৰিৱেশ এটা বিৰোধী পক্ষৰ কাৰণে আছে। আৰু সেইকাৰণে অসমত ডেফিনেটলি বিজেপি দলে এনেকৈ মানে এটা দমনীয় স্থিতি এটা লোৱা আমি দেখিবলৈ পাইছোঁ। গৌৰৱ গগৈ যোৰহাট, কলিয়াবৰেৰী যোৰহাটলৈ গৈছে। লুৰিণজ্যোতি গগৈ সৰ্বানন্দ সোণোৱালৰ প্ৰতিদ্বন্দ্বী। কেনেকুৱা হ'ব পাৰে ৰিজাল্ট? মানে গৌৰৱ গগৈ যোৰহাটলৈ যোৱাৰ প্ৰধান কাৰণটো হ'ল যে গৌৰৱ গগৈৰ যিটো কলিয়াবৰ লোকসভা সমষ্টি, খুব সুপৰিকল্পিতভাৱে বিজেপি দল আৰু চৰকাৰে সেই কলিয়াবৰ লোকসভা সমষ্টিটো ভাঙি চিঙি পেলালে। যিটো অঞ্চলক লৈ কলিয়াবৰ লোকসভা সমষ্টিটো আছিলে, সেই কলিয়াবৰ লোকসভা সমষ্টিটো এতিয়া নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে কাজিৰঙা নাম দি এটা বেলেগ লোকসভা সমষ্টি কৰিলে। গতিকে গৌৰৱ গগৈয়ে স্বাভাৱিকভাৱে তেওঁ আৰু খুব সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰি, সাহসী সিদ্ধান্ত গ্ৰহণ কৰি গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ কাৰণে আগবাঢ়ি গৈছে। আমি দেখিছোঁ যে গৌৰৱ গগৈৰ প্ৰতি সাংঘাতিক ধৰণৰ মানুহৰ আগ্ৰহ আছে। মইতো এনেকৈ ভাবোঁ
মানুহৰ মাজত ঘূৰি ফুৰা যোৰহাট লোকসভা সমষ্টিৰ এলেকাৰ ভিতৰত ঘূৰি ফুৰা মানুহ হিচাপে মই এনেকৈ বুলি ভাবোঁ যে কোনো শিক্ষিত মানুহে এই মুহূৰ্তত গৌৰৱ গগৈক বাদ দি তেওঁৰ প্ৰতিদ্বন্দ্বী তপন গগৈক ভোট দিবৰ কাৰণে আৰু নিবিচাৰে কোনো বিবেকবান মানুহে কোনো সচেতন মানুহে কোনো জনা শুনা মানুহে কোনো চেনচিটিভ মানুহে এতিয়া গৌৰৱ গগৈক বাদ দি কিন্তু ভোট দিব নিবিচাৰে কিন্তু তাৰ বিপৰীতে আকৌ এটা চেলেঞ্জো আছে যে বিজেপি দলৰ কংগ্ৰেছ দলতকৈ এই মুহূৰ্তত সাংগঠনিক স্থিতি বেছি ধনবলত সাংঘাতিক ধৰণে বেছি ধনবল সংবাদ মাধ্যম সম্পূৰ্ণৰূপে বিজেপি দল আৰু চৰকাৰৰ নিজৰ আয়ত্তৰ ভিতৰত আছে সংবাদ মাধ্যমক তেওঁলোকে এতিয়া চলায় গতিকে এনেকুৱা প্ৰেক্ষাপটত ডেফিনেটলি দুইটা আছে এটা গৌৰৱ গগৈৰ জনপ্ৰিয়তা গৌৰৱ গগৈৰ প্ৰতি মানুহৰ আগ্ৰহ গৌৰৱ গগৈত লোকসভাত গৌৰৱ গগৈৰ ভূমিকাৰ প্ৰতি মানুহৰ যিটো সদিচ্ছা সেই গোটেইকেইটা আছে আৰু ইয়াৰ বিপৰীতে বিজেপিৰ ধনবল বিজেপিৰ বাহুবল বিজেপিৰ জনবল বিজেপিৰ সংবাদ মাধ্যমৰ ওপৰত দখল এই আটাইবিলাক আছে গতিকে এই দুইটাৰ ক্ষেত্ৰত এই দুইটা লগ লগাই এটা সাংঘাতিক ধৰণৰ এটা প্ৰতিদ্বন্দ্বিতামূলক এটা নিৰ্বাচন আমি যোৰহাট লোকসভা সমষ্টিত দেখিবলৈ পাইছোঁ মই ভাবোঁ যে কংগ্ৰেছ দলে আৰু আমাৰ বিৰোধী আন শক্তিবিলাকেও যিমান বেছিকৈ কষ্ট কৰিব পাৰিব যিমান মানুহৰ ওচৰলৈ বিষয়টো লৈ যাব পাৰিব যিমানেই গৌৰৱ গগৈক চিনাকি কৰাই দিব পাৰিব গাঁও পৰ্যায়ত চাহ বাগান এলেকাত সিমানেই গৌৰৱ গগৈৰ অৱস্থা ভাললৈ গৈ থাকিব আৰু মই ভাবোঁ যে শেষাহে যদি আমি কষ্ট কৰিব পাৰোঁ বিশেষকৈ কংগ্ৰেছ দলৰ ভূমিকাটো গুৰুত্বপূৰ্ণ কংগ্ৰেছ দলৰ ভূমিকাটো এতিয়ালৈকে দুৰ্বল ভূমিকা দেখি থকা গৈছে তেওঁলোকৰ সাংগঠনিক স্থিতি এতিয়ালৈকে যথেষ্ট পৰিমাণৰ দুৰ্বল দেখা গৈছে তেওঁলোকে আৰু বেছি কাম কৰিব লাগিব বুলি মই ভাবোঁ গতিকে কংগ্ৰেছ দলে যদি বেছিকৈ কাম কৰে ডেফিনেটলি গৌৰৱ গগৈ জয়ী হোৱাটো একদম খাটাং আৰু ৰাইজৰ দল হিচাপে আমাৰ মূলতঃ শিৱসাগৰ বিধানসভা সমষ্টিত আমি গৌৰৱ গগৈ 100% চেষ্টা কৰিছোঁ যাতে তেওঁক আমি জিকাব পাৰোঁ থাউৰা বিধানসভা সমষ্টি যিটোক এতিয়া ডিমৌ বুলি কৈছে আপোনালোকে সকলোৱে জানে তাত আমি কংগ্ৰেছ দলে যি সময়ত 4,000 কিমানটা ভোট পাইছিলে আমি তাত 27,000 মান ভোট পাইছিলোঁ গতিকে আমাৰ স্থিতি খুব ভাল তাতো আমি খুব সাংঘাতিক ধৰণে চেষ্টা কৰিছোঁ মৰিয়নিত কংগ্ৰেছৰ সমানে সমানে আমি ভোট পাইছিলোঁ উপ নিৰ্বাচনত গতিকে তাতো আমি সমানে চেষ্টা কৰিছোঁ আমি আশা কৰোঁ যাতে গৌৰৱ গগৈক আমি যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাব পাৰে লুৰিণ সন্দৰ্ভত কি ক'ব কাৰণ শক্তিশালী প্ৰাৰ্থী আছে সৰ্বানন্দ সোণোৱাল লুৰিণ গগৈক লৈ মই এইকেইদিন লুৰিণ গগৈৰ লগতেই আছিলোঁ লুৰিণৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যত্ন কৰিছিলোঁ লুৰিণ গগৈৰ ক্ষেত্ৰত দেখা গৈছে যে লুৰিণ গগৈৰ জনপ্ৰিয়তা ডিব্ৰুগড় লোকসভা সমষ্টিত যথেষ্ট পৰিমাণে আছে বিশেষভাৱে অসমীয়া ভাষী মানুহৰ মাজত অসমৰ খিলঞ্জীয়া মানুহৰ মাজত লুৰিণ গগৈৰ জনপ্ৰিয়তা এটা অত্যন্ত ঈৰ্ষণীয় অৱস্থাত আছে ইয়াৰ বিপৰীতে কিন্তু ডিব্ৰুগড় লোকসভা সমষ্টিটোৰ আটাইতকৈ জটিল জনগাঁথনি আপোনালোকে জানে ডিব্ৰুগড় লোকসভা সমষ্টিত আপোনালোকে সকলোৱে জানে যে চাহ জনগোষ্ঠীৰ বহুত সাংঘাতিক ধৰণৰ ভোট আছে ছেকেণ্ড মেজৰ জনগোষ্ঠী তেওঁলোক দ্বিতীয়তে ডিব্ৰুগড় লোকসভা সমষ্টিত আপোনাৰ হিন্দী ভাষী আৰু বাঙালী ভাষী লোকৰ সংখ্যা যথেষ্ট বেছি সেইটো দ্বিতীয় এটা প্ৰত্যাহ্বান তৃতীয় প্ৰত্যাহ্বানটো হ'ল যে সৰ্বানন্দ সোণোৱাল নিজেই জনজাতি লোক আৰু এটা বিশেষ জনজাতি নিগোষ্ঠীৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতে তাৰ প্ৰতিনিধিত্ব কৰে গতিকে সেইটো এটা হেৰি আছে আৰু চতুৰ্থ চেলেঞ্জটো হ'ল যে আপোনাৰ গোৰ্খা মানুহবিলাক গোৰ্খা লোকসকলৰ মাজৰ যিটো আপোনাৰ অৱস্থা ৰাজনৈতিক অৱস্থা সেই ৰাজনৈতিক স্থিতি এই চাৰিটা প্ৰত্যাহ্বান আমি তাতে প্ৰত্যক্ষ কৰিছোঁ গতিকে এই মুহূৰ্তত মই দেখিছোঁ যে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে যথেষ্ট তাত চেষ্টা কৰিছে ৰাইজৰ দলে 100% দি লুৰিণজ্যোতি গগৈক সহায় কৰাৰ চেষ্টা কৰিছে কংগ্ৰেছ দলৰ ভূমিকাও ভাল মই নিজে দেখিছোঁ ভাল কংগ্ৰেছ দলে তেওঁলোকে তাতে চেষ্টা কৰিছে গতিকে তাৰ বিপৰীতে কিন্তু আৰু এটা প্ৰত্যাহ্বান আছে সেইটো হ'ল সৰ্বানন্দ সোণোৱাল আপোনালোকে সকলোৱে জানে যে তেখেতে প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় দুবাৰকৈ মন্ত্ৰী তেখেত ধনে বলেৰে সাংঘাতিক ধৰণে মজবুত মানুহ এজন গতিকে এই গোটেই পৰিস্থিতিৰ প্ৰেক্ষাপটত ডিব্ৰুগড়ৰ নিৰ্বাচন অত্যন্ত ইণ্টাৰেষ্টিং অত্যন্ত
মানে কি ক'ব আটাইতকৈ মানে এটা হাই ভল্টেজৰ এটা ইলেকশ্যন ডিব্ৰুগড়ত চলি আছে। গতিকে ডিব্ৰুগড় ইলেকশ্যনটো এটা অত্যন্ত মজাৰ ইণ্টাৰেষ্টিং এটা নিৰ্বাচনত পৰিণত হৈছে। ভৰত নৰহে পদত্যাগ কৰিছে। ভূপেন বৰা ব্যৰ্থ হৈছে নেকি কংগ্ৰেছী যিসকল আছে পুৰণা কংগ্ৰেছী তেওঁলোকক ৰাখিবৰ কাৰণে? মই আপোনাৰ লগত কথা পতাৰ অলপ আগতে ভৰত দাৰ লগত কথা পাতিছিলোঁ। ভৰত দাক আমি বুজি পাব লাগিব। ভৰত দা হ'ল আমাৰ বিধানসভাৰ কংগ্ৰেছ দলৰ যিমানবিলাক বিধায়ক আছে তাৰ ভিতৰত সংসদীয় ব্যৱস্থাটোক আটাইতকৈ ভালকৈ বুজি উঠা বিধায়কজনৰ নামেই হ'ল ভৰত নৰহ। তেখেত এসময়ৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰীও আছিলে। দ্বিতীয় বস্তুটো হ'ল ভৰত দাৰ ক্ষেত্ৰত যে ভৰত দাই আপোনাৰ ডিবেট যেতিয়া কৰে, বিধানসভাত যেতিয়া ডিবেট কৰে, তেওঁৰ যথেষ্ট অধ্যয়ন কৰি গভীৰভাৱে বিষয়টো বুজি লৈ তেওঁ বিতৰ্কটো কৰে। আৰু সেইকাৰণে মই বিধানসভাত যদি কাৰোবাক মোক যদি কয় যে কোনোবাই যদি কয় যে বিধানসভাত আটাইতকৈ নিৰ্ভৰযোগ্য বিধায়ক ৰূপে কাক পাইছা, তেতিয়াহ'লে মই ক'ম যে ভৰত দা হ'ল, ভৰত নৰহ হ'ল মই মোৰ কাৰ্যকালত মই বিধায়ক হিচাপে থকা বিধানসভাখনত বিৰোধী পক্ষৰ মোৰ কাৰণে আটাইতকৈ নিৰ্ভৰযোগ্য বিধায়কজন আছিলে। মই বহু কথা তেখেতৰ পৰা শিকোঁ। এতিয়া ভৰত দাই কৈছে যে তেখেতৰ দুটা প্ৰব্লেম চলি আছে। এটা হ'ল সাংঘাতিক ধৰণে বিজেপি চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ পৰিয়ালৰ ওপৰত হেঁচা প্ৰদান কৰি থকা হৈছে। দ্বিতীয়তে ভৰত দাই কংগ্ৰেছ দলটোৰ কিছুমান কাৰ্যকলাপক লৈ যথেষ্ট অসন্তুষ্ট হৈ আছে। এই দুইটা মিলি তেওঁৰ পত্নীক যিহেতু এইবাৰ লোকসভা নিৰ্বাচনত এইবাৰ মানে প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ'ল, গতিকে এই গোটেইকেইটা মিলি ভৰত দাই অসন্তুষ্টি ব্যক্ত কৰিছে। মই ভৰত দাৰ লগত যথেষ্ট সময় কথা পাতিছোঁ আৰু ভৰত দাক মই কৈছোঁ যে ভৰত দা আপুনি এনেকৈ পদত্যাগ কৰাৰ কথাটো, কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰা মানে আচলতে বিধায়ক পদৰ পৰা পদত্যাগ কৰাই বুজাব। আৰু বিধায়ক পদৰ পৰা যেতিয়া আপুনি নাইকিয়া হৈ যাব তেতিয়াহ'লে অসম বিধানসভাত এটা শক্তিশালী ভূমিকা লোৱা এজন বিধায়ক নাইকিয়া হৈ যাব। এইটো আমাৰ জাতিটোৰ কাৰণে লোকচান হ'ব, আমাৰ বিধানসভাখনৰ কাৰণে লোকচান হ'ব। আৰু মই তেখেতক পুনৰ বিবেচনা কৰিবৰ কাৰণে আজি ৰাতিপুৱা অলপ আগতে খন্তেক সময়ৰ আগতে দীঘলীয়াকৈ কথা পাতিছোঁ আৰু তেখেতে কি কয় দেখা যাব। আপোনালোকৰ এটা কথা দেখা গৈছে বিৰোধী ঐক্যত ক'ৰবাত অকণমান খেলি মেলি আছে নেকি? কাৰণ ইতিমধ্যে এজন প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত পুনৰ মনোৰঞ্জন তালুকদাৰক দিছে CPIMৰ। এই সন্দৰ্ভত কি বুলি কয়? হয়, আপুনি আহ্বান জনাইছিলে মানে মই বাৰম্বাৰ কৈ আছোঁ যে আমাৰ বৃহৎ দল হিচাপে কংগ্ৰেছ দলে কিছুমান প্ৰেক্টিকেল স্থিতি লোৱা দৰকাৰ। কংগ্ৰেছ দলৰ কাৰণে যদি নিজৰ সংগঠন ৰক্ষা কৰাটো আৰু নিজৰ সংগঠন মজবুত কৰাটো আৰু নিজৰ সংগঠন শক্তিশালী কৰি ৰখাটোৱে যদি মূল নিৰ্বাচনৰ ষ্ট্ৰেটেজি হয়, আৰু যদি দেশৰ পৰিস্থিতি, দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক ৰক্ষা কৰাটো যদি মূল তেওঁলোকৰ কাম বুলি, কৰ্তব্য বুলি, এই সময়ৰ আটাইতকৈ ডাঙৰ দায়িত্ব বুলি তেওঁলোকে যদি গণ্য নকৰে, তেতিয়াহ'লে মই ভাবোঁ যে সেইটো হাতৰ কুঠাৰ ভৰিত মৰাৰ নিচিনা ঘটনা হ'ব। মই কংগ্ৰেছ দলক বাৰম্বাৰ কৈছিলোঁ, আমি ৰাইজৰ দলৰ তৰফৰ পৰা, যে অন্ততঃ CPIMৰ যিখন বৰপেটাৰ লোকসভা আসনখন এৰি দিয়া হওক, আম আদমি পাৰ্টিক এটা চিট এৰি দিয়া হওক। কিন্তু ভুলটো আম আদমি পাৰ্টিয়ে প্ৰথমতে 3টা চিট ঘোষণা কৰি দিলে আৰু তেওঁলোকে কোনোপধ্যে মানে এতিয়া ডিব্ৰুগড়ৰ আসনখন এৰি দিব নোখোজে। ডিব্ৰুগড় আসনখনত আমি বিৰোধী ঐক্য মঞ্চৰ পিনৰ পৰা যদি সম্পাদকজনক উঠাওঁ, তাৰপিছততো আৰু বেলেগ এজন কেণ্ডিডেটক আমি তাত ছাপৰ্ট দিব নোৱাৰোঁ দিয়কচোন। আম আদমি পাৰ্টিয়ে সেইকাৰণে এই গোটেই ঘটনাটো আৰম্ভ কৰি দিলে। তাৰপিছত তৃণমূল কংগ্ৰেছেও আকৌ তেনেকুৱা ধৰণে আমি ভূমিকা এটা লোৱা দেখিবলৈ পালোঁ। কিন্তু আৰু এজন প্ৰাৰ্থীৰ ক্ষেত্ৰত মই দেখিছোঁ যে ডিফু লোকসভা সমষ্টিত জন ইংটি কাথাৰৰ ক্ষেত্ৰত আচলতে মই বাৰম্বাৰ কৈছিলোঁ যে CPIMক এটা চিট দিব লাগে আৰু জন ইংটি কাথাৰক SPDCL হিল পিপুলছ হিল লিডাৰ্ছ ফ্ৰণ্ট যিটো আছে, সেই ফ্ৰণ্টটোক মানে এখন আসন এৰি দিয়াটো উচিত বুলি কৈছিলোঁ। তেওঁ এজন জন ইংটি কাথাৰ এজন অত্যন্ত শক্তিশালী প্ৰাৰ্থী। এই মুহূৰ্ততো মই আহ্বান জনাওঁ যে কংগ্ৰেছ দলে বৰপেটা লোকসভা সমষ্টিৰ কাৰণে CPIMৰ প্ৰাৰ্থীজনক আসনখন এৰি দিয়া উচিত।
আৰু ডিফু লোকসভা সমষ্টিৰ কাৰণে জন ইংটি কাঠাৰক এতিয়াও আসনখনেৰে দিয়া উচিত। কাজিৰঙাত কামাখ্যা তাছাৰ বিৰুদ্ধে ৰজলিনা তিৰ্কী যথেষ্ট দুৰ্বল নহয়নে বাৰু? কাৰণ ৰজলিনাৰ নিজৰ সমষ্টিতে বিধানসভাতে জিকিব তেওঁৰ অসুবিধা হৈছে, এই সন্দৰ্ভত কি কয়? মইতো কৈ আহিছোঁ যে আপোনালোকক যে কামাখ্যা পাছত তাছা এজন মানে যাক মই ফুটবল বুলি কৈছোঁ। কামাখ্যা তাছাৰ কাজিৰঙাৰ প্ৰতি কিবা ভাল ভাৱেই আছেনে, কিবা বিশেষ অৱদানেই আছেনে, নে কাজিৰঙাৰ উন্নয়ন কৰিবৰ কাৰণে কামাখ্যা তাছা বাৰু ইয়ালৈ আহিছে? কামাখ্যা তাছাই আচলতে বিজেপি দলৰ চাহ জনগোষ্ঠীৰ মানুহক বিজেপি দলৰ পৰা আঁতৰি নাযাবৰ কাৰণে সদায় ব্যৱহাৰ হৈ অহা এজন প্ৰাৰ্থীৰ বাহিৰেতো আন একো নহয়। কামাখ্যা পাছত তাছাই কেতিয়াবা গৈ আপুনি নিজে দেখিছে, কেতিয়াবা গৈ একেবাৰে আপোনাৰ মাৰ্ঘেৰিটাত ইলেকশ্যন খেলিছেগৈ, কেতিয়াবা গৈ আপোনাৰ কি কয় যোৰহাটত ইলেকশ্যন খেলিছে, কেতিয়াবা গৈ আপোনাৰ ক'ত ইলেকশ্যন খেলিছে আপোনালোকে নিজে দেখি আছে। কামাখ্যা পাছত তাছাক আচলতে বিজেপিয়ে ব্যৱহাৰ কৰিছে, কাৰণ এইবাৰ চাহ জনগোষ্ঠীৰ সকলোবিলাক পাৰ্থিত্ব কাটি দিছে। চাহ জনগোষ্ঠীৰ সকলোবিলাক পাৰ্থিত্ব কাটি দিয়াৰ কাৰণে মানে এজন মানুহক দেখুৱাব লাগে, যোনে তোনেতো ইয়ালৈ নাহে। গতিকে কামাখ্যা পাছত তাছা যি নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে বিজেপি দলৰ তেওঁলোকৰ জাতিটোৰ প্ৰতি চাহ জনগোষ্ঠীৰ প্ৰতি কৰা অন্যায়টোক লুকুৱাবৰ কাৰণে কামাখ্যা পাছত তাছাই এটা ঢাল হিচাপে ব্যৱহাৰ হৈছে। গতিকে কামাখ্যা পাছত তাছাৰ নিচিনা এনেকুৱা যিবিলাক নন কমিটেল মানুহ, মই নন কমিটেল শব্দটো কৈছোঁ, যাৰ কাৰো প্ৰতি দায়বদ্ধতা নাই, না যোৰহাটৰ প্ৰতি, না মৰাণৰ প্ৰতি, না মাৰ্ঘেৰিটাৰ প্ৰতি, না তিতাবৰৰ প্ৰতি, কাৰো প্ৰতি দায়বদ্ধতা নাই, না চাহ জনগোষ্ঠীৰ প্ৰতি, না অসমীয়া জাতিৰ প্ৰতি, কাৰো প্ৰতি যাৰ দায়বদ্ধতা নাই, যি কেৱল ব্যক্তিগত স্বাৰ্থৰ কাৰণে দলে য'তেই পঠিয়াই দিয়ে তেওঁৰ নিজৰ ক্ষমতা আৰু টকা পইচাৰ কাৰণে। কাৰ বিৰুদ্ধে সৰব প্ৰতিবাদ কৰিছে আপোনাৰ নেতৃত্বটো হৈছে বা সকলো অসমীয়াই কৰিব বিচাৰিছে যিসকলে চেঞ্চিটিভ এই বিষয়টোক লৈ? কিবা সহায় কৰিবনে ইলেকশ্যনত কায়ে? মানে কায়ে ইলেকশ্যনত সহায় কৰক নকৰক, কা অসমীয়া জাতিৰ আয়ুস ৰেখা ধ্বংস কৰিবৰ কাৰণে অনা কেন্দ্ৰীয় চৰকাৰৰ এটা অভিসন্ধি। কায়ে সঁচাকৈ অসমীয়া জাতিৰ ইতিহাসৰ আটাইতকৈ বেছি ক্ষতি কৰিব পৰা এখন আইন। কা অসমীয়া জাতিক মৃত্যুবৰণ কৰাবৰ কাৰণে কৰা কেন্দ্ৰীয় চৰকাৰ বিজেপি RSSৰ তেওঁলোকৰ নিজৰ স্বাৰ্থৰ কাৰণে, তেওঁলোকৰ নিজৰ নিৰ্বাচনৰ কাৰণে অসমীয়া জাতিক মৃত্যুবৰণ কৰাব পৰা ধৰণৰ এটা হেল। গতিকে কাক আমি বিৰোধিতা কৰিব লাগিব আৰু কাক আমি বিৰোধিতা কৰি যাম, আৰু যেতিয়ালৈকে কা বাতিল কৰাব নোৱাৰিম তেতিয়ালৈকে আমাৰ সংগ্ৰাম, আমাৰ আন্দোলন, আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। এতিয়া কাৰ লগত ইলেকশ্যনৰ সম্পৰ্কটো যদি আপুনি কয়, তেতিয়াহ'লে মই ক'ম যে কোনো কা বিৰোধী মানুহে বিজেপিক ভোট দিয়া উচিত নহয়। আৰু মই ভাবোঁ যে কা বিৰোধী মানুহে বিজেপিক ভোটো নিদিয়ে, কিন্তু আমাৰ বিৰোধী পক্ষৰ দুৰ্বলতাৰ কাৰণে, আমি সঠিক ৰণনীতি তৈয়াৰ কৰিব নোৱাৰাৰ কাৰণে, সঠিক সবল ৰূপত আমি মানুহৰ মাজলৈ যাব নোৱাৰাৰ কাৰণেহে কা বিৰোধিতা কৰি থকাৰ পাছতো কিছুমান মানুহে বিজেপিক ভোট দি দিয়ে। আমি এই ইছ্যুজবিলাক ভালকৈ লৈ যাব নোৱাৰাৰ কাৰণে, আমি ভালকৈ আমাৰ ইলেকশ্যন যিটো কেম্পেইন, সেই কেম্পেইনটোক ভালকৈ আমি মেনেজমেণ্টটো ভালকৈ কৰিব নোৱাৰাৰ কাৰণে এই ঘটনাবিলাক ঘটিছে। মই ভাবোঁ যে সেইকাৰণে বিশেষভাৱে উজনি অসমটো কা বিৰোধী তাৰ ক্ষেত্ৰত মানে প্ৰশ্নাতীত। গতিকে এই উজনি অসমত ডেফিনেটলি মই ভাবোঁ যে কাৰ বিৰুদ্ধে মানুহে ভোট প্ৰদান কৰিব, বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰিব, কিন্তু তাক মানুহৰ মাজলৈ লৈ যোৱাটো এটা চেলেঞ্জিং কাৰবাৰ, প্ৰত্যাহ্বানমূলক কাম, আৰু এতিয়ালৈকে বিৰোধী পক্ষ অন্ততঃ এই কামটো কৰিব পৰা নাই বুলি মই ভাবোঁ। চৰকাৰ কোনে গঠন কৰে পিছৰ কথা, জুন মাহৰ প্ৰথম সপ্তাহতে সম্ভৱতঃ চৰকাৰ গঠন হ'ব। অসমত কি হ'ব, ৰাজনৈতিক ছবিখনত কেইটা চিট পাব পাৰে বুলি ভাবে বিৰোধী ঐক্যমঞ্চই, ইণ্ডিয়াই? মানে 2024 নিৰ্বাচনটো মই বাৰম্বাৰ কৈ আছোঁ, ই এটা ভয়ংকৰ নিৰ্বাচন। 2024 নিৰ্বাচনে আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো বদলাই পেলাব যদি বিজেপি জিকে, আৰু যদি বিজেপি হাৰে তেতিয়াহ'লে গণতান্ত্ৰিক ব্যৱস্থাটো আকৌ পুনৰুদ্ধাৰ হ'ব। আমাৰ দেশক
সম্পূৰ্ণ ফেচিবাদৰ ফালে লৈ যাবৰ কাৰণে এইবাৰ 2024 চনৰ নিৰ্বাচনটোক বিজেপি RSSে ব্যৱহাৰ কৰিব খুজিছে। আমাৰ দেশখন এখন ধৰ্মীয় মৌলবাদী দেশত আফগানিস্তানৰ নিচিনা, পাকিস্তানৰ নিচিনা, বাংলাদেশৰ নিচিনা মৌলবাদী দেশ এখনত পৰিণত হ'বলৈ গৈ আছে। 2024 নিৰ্বাচনৰ জৰিয়তে হিন্দু মৌলবাদী দেশত পৰিণত হ'বলৈ গৈ আছে। আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া হ'বলৈ গৈ আছে। সংবিধানখন বদলি হ'বলৈ গৈ আছে। আমাৰ দেশৰ সকলোবিলাক সম্পদ বিদেশী স্বদেশী কোম্পানীবিলাকৰ হাতলৈ দি দিব খোজা হৈছে, ৰাজহুৱা সম্পদবিলাক। আৰু আমাৰ দেশৰ সকলো বস্তুৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাই গৈ আছে। গতিকে 2024 চনৰ নিৰ্বাচনটোত যদি আমি হাৰোঁ, তেতিয়াহ'লে আৰু আমাৰ দেশখন নাবাচে। আমাৰ দেশখন এটা মধ্যযুগীয় অৱস্থালৈ পুনৰ ঘূৰি যাব। আমাৰ দেশখন আকৌ মানধাৰাক যুগলৈ ঘূৰি যাব। আমাৰ দেশখনৰ গণতান্ত্ৰিক ব্যৱস্থাটো নাইকিয়া হৈ যাব। গতিকে এই মুহূৰ্তত 2024 চনৰ নিৰ্বাচনটোক বিজেপিক পৰাভূত কৰিব পৰাটো আমাৰ জাতীয় দায়িত্ব, জাতীয় কৰ্তব্য। মানে ভগৱানক সেৱা কৰাটো যিমান গুৰুত্বপূৰ্ণ, বিজেপিক পৰাভূত কৰাটো এই মুহূৰ্তত সিমানে গুৰুত্বপূৰ্ণ।